অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত আজি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ আলোচনা কক্ষত ৰাতিপুৱা 10 বজাৰ পৰা এখনি আবৃত্তি প্ৰতিযোগিতাৰ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে পৰিৱেশ কলাৰ অন্য এক শৈল্পিক ৰূপ আবৃত্তি বিষয়ৰ বক্তা হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট কবি এডৱাৰ্ড ষ্টেডি এন চাংমা। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আচলতে দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত যিটো আবৃত্তি প্ৰতিযোগিতা আৰু আবৃত্তিৰ কলা কৌশলৰ ওপৰত এটা বক্তৃতাৰ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এইটো খুবেই প্ৰশংসনীয় কাম বুলি মই অনুভৱ কৰিছোঁ। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আছে প্ৰধানকৈ সভাপতি কামৰূপ জিলা সমিতিৰ কৈলাশ শৰ্মা ডাঙৰীয়া আৰু লগতে কামৰূপ জিলা সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ বৈশ্য ডাঙৰীয়া। তেখেতসকলে এই অনুষ্ঠানটোৰ জৰিয়তে দক্ষিণ কামৰূপত আবৃত্তি কলা কেনেকুৱা ধৰণেনো কৰিব পাৰি আৰু ইয়াক জনমানসত কেনেকুৱা ধৰণে এটা সুন্দৰ অনুষ্ঠান হিচাপে লোক পৰিৱেশ কলা হিচাপে কেনেকুৱা ধৰণে প্ৰতিষ্ঠা কৰিব পাৰি সেই দিশটোৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব আৰোপ কৰা বুলি মই অনুভৱ কৰিছোঁ। আৰু ইয়াৰ যোগেদি দক্ষিণ কামৰূপ অঞ্চলত আবৃত্তি কলাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰাৰ যিটো মানসিকতা আৰু আবৃত্তি কলাৰ যোগেদিও যে তেওঁলোকে প্ৰতিযোগীৰ মনোভাৱ এটা ল'ব পাৰে আৰু পৰৱৰ্তী সময়ত ই এটা বৃত্তি হিচাপেও যে গ্ৰহণ কৰিব পাৰি এনেকুৱা ধৰণৰ দিশবোৰ এই বিষয়টোৰ লগত বিশেষ ধৰণে সাঙুৰ খাই আছে বুলি মই অনুভৱ কৰোঁ। প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাতিপুৱা পৰিষদৰ পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাসে। পিছত মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আবৃত্তি প্ৰতিযোগিতাখনি সঞ্চালন কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ জাহ্নৱী দেৱীয়ে। আচলতে এইটো হ'ল অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। যোৱা বছৰ 29 মাৰ্চ তাৰিখে এই পৰিষদৰ জন্ম হৈছিল। প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল অসম আবৃত্তি পৰিষদ, কিন্তু পঞ্জীয়নত ইয়াত নামটো হ'ল অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ। আজি অসমৰ 29খন জিলাতে একেলগে একে সময়তে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে আৰু আমি কামৰূপ জিলা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা হোৱাৰ সহযোগত আমাৰ মহাবিদ্যালয়তে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু দক্ষিণ কামৰূপৰ পৰা বিৰোজ সুনীল দাসৰ ৰিপৰ্ট টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।